কৰ্মশালাৰ লাষ্ট দিন সেইকাৰণে এতিয়া আমি ধুনীয়াকে সাজি কাচি ওলাইছো क्योंकि আজি আমাৰ কৰ্মশালাৰ ফাইনেল ডে সেইকাৰণে আজি আমি নাচিম আমাক নিৰ্জুমা কাকতি মেমে ধুনীয়াকে শিকাইছিলে আৰু এইটো আমি নাচিম আৰু লগতে বসুমে বিছে শিকাব শিকালে এতিয়া তোমালোকৰ আজি কোন আহিছিলে আজি আমাৰ বহুত ডাঙৰ বেহুৱা ৰঞ্জিত গগৈ ছাৰ আহিছিলে তোমালোক আগবেলা শিকালে শিকালে এতিয়া তোমালোকৰ ফাইনেল টাইম এটা নহয় জানো এটা গধুলা আৰু লগতে এতিয়া তোমালোক কি দিব আমাক সাৰ্টিফিকেট দিব ওকে এতিয়া আজি তুমি এতিয়া তোমালোকে ধুনু লাগিছে তোমালোকে এইটো কি ড্ৰেছ পিনিছা এটা আমি মুগাৰ ড্ৰেছ পিনিছা মুগাৰ কাপোৰ তাৰপিছত ইয়াত আমি খুপা গগনা তাৰপিছতে গামখাৰু এইটো হৈছে জুনবেৰী মেখেলা চাদৰ আৰু এই মেখেলা আৰু চাদৰযোৰ মুগাৰ হয় মুগা ৰঙৰ ন মুগা সাজটো তোমালোকক বৰ ধুনীয়া লাগিছে দেই কহি পাহি থ্যাংক ইউ দেতা ঠিক আছে এতিয়া আমাৰ পাহিয়ে কিবা কিবি শিকিছা নাই কি শিকিলা তুমি কিবা এটা গাই দিয়াচোন হ'ব আমি এটা নাম গাই দিম না পাহিক গাব দিয়াচোন পাহিয়ে কি শিকিলে পাহি এটা নাম গাই দিয়া বা দুজনতে গাই দিয়া গোৱা উমৰি থাকোতে থুলৰ মাত খুদি লৈ জুকাৰি পেলালো থুলি তাক খিনি ঠেংটা ঠেজ কপালত ফুটি আঁকি বই ওলালৈ বিহুতে নাচিমে বুলি আৰু বিহু নাম পাহিয়ে কিবা গাব পাৰিবা নি বিহু নাম আৰু তোমালোকক শিকাইছে নাই বিহু নামটো আমাক শিকাইছে আৰু পেপাৰ নামো শিকাইছে গগনা নামো শিকাইছে তাই ইমানখিনি মুখস্থ কৰা নাই ঠিক আছে এতিয়া তুমি গোৱা গাই পেলাই অকণ নাচাচোন হ'ব মই আপোনালোকক নামটো শুনাই আছে এনেই আমি পেপাৰ নামটো নহয় আমি গগনাৰ নামটো নহয় আমি নামটো গাম ধুলি বালি খেলি ও ককাই উমলি ঐ আছিলো কোনোবা দূৰণি ও ককাই ঢোলৰে মাত শুনিলো ঢোলৰ মাতে শুনি ৰব মই নোৱাৰো হাতৰ ধুলি বালি জুকাৰি পেলালো বিহু নাচিবলৈ হলিয়াই আহিলো বজোৱা ককাই দি মনৰে নাচো ভাল লাগিলে দেই বৰ ধুনীয়া লাগিলে এতিয়া তোমালোক দুইজনী তালে যাবা নহয় জানো বাৰু হ'ব তোমালোকে যিখিনি শিকিছা গগনা বজাব পাৰিবা তুমি গগনা বজাওতে গগনা বুল এটা আছে নহয় বুলটো তুমি জানা বাৰু বুলটো প্ৰথম গাই দিয়াচোন গগনা আচ্ছা ঠিক আছে অলপ চেষ্টা কৰি চোৱাচোন পাৰা যদি বজোৱা অলপ পাহিয়ে চোৱা পাহি ডাঙৰ হ'লে পাহিও বজাব পাৰিব ন আচ্ছা তোমালোকৰ ভাল লাগিছে এতিয়া তোমালোকে সকলোকে এবাৰ কৈ দিয়া তোমালোকৰ পেজটোৰ বিষয়ে অলপ কৈ দিবা নেকি আমাৰ পেজটোৰ নাম হৈছে কুহিপাহি অফিচিয়েল আৰু ইউটিউবতো আছে ইউটিউবত কুহিপাহি
সকলোকে তোমালোকে কৈ দিয়া আমাৰ কুহিবাৰী অফিচিয়েলটো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেন্ট কৰি দিব আৰু লগতে ফলো কৰি দিব আৰু আমাৰ পেজটো আপোনালোকে চাই থাকিব আৰু আজি আমাৰ কৰ্মশালা যোনখিনি নাচিম আৰু আমাৰ ৰঞ্জিত গগৈ ছাৰে যিখিনি ক'ব বিষয়ে আপোনালোকক সেইবিলাক সব দেখাই থাকিম আপোনালোকে খালি কুহিবাৰী অফিচাৰ